বড়ো সংস্কৃতিৰ সাধক ধীৰেন ৰামচিয়াৰী সম্প্ৰতি চিকিৎসাধীন। বৃক্কৰ জটিল ৰোগত আক্ৰান্ত হৈ বৰ্তমান মুছলপুৰৰ ডক্টৰ ৰবি বড়ো অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ধীৰেন ৰামচিয়াৰী। বড়োসকলৰ লোক সংস্কৃতিক নতুন ৰূপ প্ৰদান কৰা এইগৰাকী সংস্কৃতিৰ সাধকক এতিয়া ধনৰ অভাৱত কৰিব পৰা নাই উন্নত চিকিৎসা। উল্লেখ্য যে বাগৰুম্বা দৌহু অনুষ্ঠানৰ ২৫জনীয়া কাৰ্যকৰী সমিতিৰ অন্যতম সদস্য আছিল ধীৰেন ৰামচিয়াৰী। বাগৰুম্বা দৌহুক সৰ্বতোপ্ৰকাৰে সফল কৰাৰ আঁৰৰ ব্যক্তিসকলৰ অন্যতম ধীৰেন ৰামচিয়াৰী বিগত ১৫ ফেব্ৰুৱাৰীত শাৰীৰিকভাৱে অসুস্থ হৈ পৰে। তাৰ পাছতেই ২১ ফেব্ৰুৱাৰীত মুছলপুৰৰ ডক্টৰ ৰবি বড়ো অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে পৰিয়ালে। সমাজ আৰু সংস্কৃতিৰ হৈ কাম কৰিব বিচৰা সংস্কৃতিৰ অক্লান্ত সাধক ধীৰেন ৰামচিয়াৰী আজি অসহায়। বড়ো হাৰিমু আফাদৰ সম্পাদক ধীৰেন ৰামচিয়াৰীয়ে ৰোগীয়া দেহাৰে চিকিৎসালয়ৰ বিচনাৰ পৰাই চৰকাৰৰ পৰা বিচাৰিছে সহায়। মই ধীৰেন ৰামচিয়াৰী। মই অসুস্থ হৈছোঁ ১৫ তাৰিখৰ পৰা, ফেব্ৰুৱাৰী ১৫ তাৰিখ। তাৰপিছত ইয়াত ডক্টৰ ৰবি বড়ো চিভিল হস্পিটেলত যোৱা ২১ তাৰিখৰ পৰা ভৰ্তি হৈ আছোঁ। আজিলৈকে আছোঁ। ৰোগটো হ'ল এতিয়া বিশেষকৈ কিডনীৰ প্ৰব্লেম। কিডনীটো ফিকিছে, তাৰপিছত হিমোগ্ল'বিন, এলবুমিন এইবিলাক কমিছে। যিহেতু মই বাগৰুম্বা দৌহুৰ এক্সপাৰ্ট কমিটিৰ মেম্বাৰ আছিলোঁ, গতিকে মই চৰকাৰলৈ আহ্বান জনাইছোঁ যাতে অসম চৰকাৰে মোক অকণমান ফিৰি চায়। কোনো চৰকাৰী মানুহ অহা নাই। মই লোকেল MLA ক ফোন কৰিছিলোঁ, এখেতে আহিম বুলি কৈছিলে, আজিলৈকে দেখা দিয়া নাই। দীৰ্ঘদিন ধৰি বড়ো সমাজৰ ভাষা, সাহিত্য আৰু লোক সংস্কৃতি সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লৈ অহা এইজন সংস্কৃতিৰ সাধকে বহু যুৱ প্ৰজন্মক জাতিটোৰ বাবে কাম কৰি যোৱাৰ অনুপ্ৰেৰণা যোগাই আহিছে। বাগৰুম্বা নৃত্যক বিশ্ব দৰবাৰলৈ নিবলৈ তেখেতৰ অক্লান্ত প্ৰচেষ্টা সকলোৰে প্ৰশংসনীয়। গ্ৰামাঞ্চলত অনুষ্ঠিত বিভিন্ন সাংস্কৃতিক অনুষ্ঠান, সাহিত্য সভা আৰু সামাজিক সচেতনতা শিবিৰত তেখেতে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি আহিছে। আৰ্থিক লাভ লোকচানৰ কথা নাভাবি সমাজৰ কল্যাণৰ বাবে আগবাঢ়ি অহা এইজন ব্যক্তি আজি নিজেই আৰ্থিক সংকটত ভুগি আছে। চিকিৎসকে উন্নত চিকিৎসাৰ পৰামৰ্শ দিলেও পৰিয়ালৰ আৰ্থিক অৱস্থা দুৰ্বল হোৱাৰ বাবে তৎক্ষণাৎ উন্নত চিকিৎসালয়লৈ হস্তান্তৰ কৰা সম্ভৱ হোৱা নাই। পৰিয়ালৰ সদস্যসকলে সমাজৰ সদাশয় ব্যক্তি আৰু চৰকাৰক সহায়ৰ বাবে জনাই আহিছে আহ্বান। নলবাৰীৰ পৰা ৰাজেশ বৈশ্যৰ ৰিপৰ্ট, লোকেল ১৮।